ৰাইজ এইজন মানুহ আজি কিছুদিন ধৰি প্ৰায় 10-12 দিন ধৰি আমাৰ এই আজ্ঞাথুৰি গাঁৱতে গণেশ মন্দিৰৰ ওচৰত আমাৰ এই নেকিবুৰ ৰহমানৰ দোকানৰ ওচৰতে বাৰান্দা কাঠিত কিছুদিন ধৰি ইয়াতে শুই আছে। মানুহজন আমি সোধা পোছাত গম পালোঁ যে তেওঁৰ ঘৰ এই আপাৰ আছামৰ গোলাঘাটত। তেওঁ কিবা তাঁতি উপাধি লেখে। এই দাদা ক'বচোন কি নাম আপোনাৰ? নামটো কওক। হা? অজয় তাঁতী। অজয় তাঁতী। তেওঁ ভালকৈ ক'ব মানে পৰা অৱস্থাত নাই। এনেই মানুহজন সুস্থই কিছু ক্লিয়াৰ নাহে তাৰ মাতবোৰ। মানুহজন আমি সোধাত গম পালোঁ যে তেওঁ ল'ৰা ছোৱালী দুজন ল'ৰা এটা ছোৱালী আছে এজনী, তেওঁ ঘৰৰ পৰাই ওলাই দিছে। ওলাই দিয়াত তেওঁ আহি কিবা কৈ ইয়াত পালেহি, কেনেকৈ আহি পালে আমি গম নাপাওঁ। যিয়ে নহওক ইয়াতে আহি পাইছে। এতিয়া তেওঁ ইচ্ছা কৰিছে যে ঘৰত যাবলৈ কাৰণে ইচ্ছা কৰি আছে। আমাৰ আগত কৈ আছে, আমি সোধা পোছা কৰিলোঁ। ঘৰত যোৱাৰ কাৰণে আমি এই ফেচবুক মাধ্যমেৰে আমি চাওঁ, তাত আমি শ্বেয়াৰ কৰোঁ বস্তুটো কেনেকৈ আমাৰ আৰু কোনোবাই ফেচবুক বন্ধুসকলৰ ভিতৰত যদি চিনাকি ওলায় তেওঁক সহায় সহযোগিতা কৰি তেওঁৰ ঘৰলৈ পঠিয়াই দিয়াৰ সহযোগিতা কৰক। বাকী আৰু কোনোবা যদি অনাথ আশ্ৰমৰ মানুহ আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। বাকী ইয়াতে আমি খোৱা লোৱা তেওঁক এইকেইদিন যোগান ধৰি আছোঁ, আৰু যি 2-4 দিন থাকে আমি যোগান ধৰিম। ধন্যবাদ।